পানীবিলাক কেনেকুৱা ক'ব নোৱাৰো আৰে নৈ দেখি লাগিলে পানীৰে ঐ পিয়াসী তোমাক দেখি লাগিলে দয়া বন্ধুসকল মোৰ এক নতুন ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি বৰ্তমান ট্ৰেক্টৰত উঠি আহি আছোঁ এটা নতুন মেচিন আনিবৰ কাৰণে। গতিকে মেচিনটো আনি কি কৰোঁ কি কেনেকৈ সকলোবিলাক জেগাৰ পৰা দেখাই দিম। এয়া চাওক এতিয়া বৰ ধুনীয়া লাগিছে, একদম মজাকৈ ট্ৰেক্টৰৰ ওপৰত উঠি আহিছোঁ। একদম মাইনাহঁতে চলাই আছে, মাথাত পাৰিলোঁ কাকোকে। এয়া হ'ল বনৰ ভোজ, প্ৰকৃত বনৰ ভোজ। এয়া পিকনিক আমি খাবলৈ যাওঁ আজি, অত্যাধুনিক পিকনিক। আমি ইংৰাজী শব্দ নহয়, আমি অসমীয়াত ক'ম বনৰ ভোজ। আমি বনত আহি পিনি এতিয়া বনৰ ভোজ খাই আছোঁ। কালি দেখিছিলোঁ এখন অত্যাধুনিক এটা মেচিন আনিবলৈ গৈ আছিলোঁ। গতিকে আজি মেচিনটোৱে বিভিন্ন ধৰণৰ কাম কৰা হ'ল। তাৰপাছত এতিয়া ট্ৰেক্টৰত মাটিত থলাই থকা হৈছে। এইপিনে আমাৰ আটাইতকৈ মৰমৰ আমাৰ এই মৰমৰ ভাইটি ককৈয়ে হাঁহ গুচাই আছে। জয়াপাগৰ আটাইতকৈ এক্সপাৰ্ট মানুহ ইয়ে হাঁহ গুচোৱাত, এইটো ককৈ। গতিকে ককৈয়ে আমি হাঁহ গুচাই আছে। এইপিনে এক্সপাৰ্ট আমাৰ অভিজিত বৰা হাঁহ পুৰাত এক্সপাৰ্টি। যাক যা যেনেকৈ পোৱা হয় তাতে সেই পিঁয়াজ খোৱাত এক্সপাৰ্ট, কেঁচা পিঁয়াজ। ৰিংকুমণি বৰদলৈ কেঁচা পিঁয়াজ খাই আছে। এইপিনে আমাৰ এইটো হ'ল কি নেনো, ইয়াৰ পোচাকী নাম এইটো। এয়া মানে ধুনীয়াকৈ ভাত বনি আছে। জয়ন্ত বৰা ভিডিঅ' কৰা দেখি পলাইছে ধুম। এয়া বাঁহ খৰি বিচাৰি ফুৰিছে। এইপিনে মাটি তোলাত এক্সপাৰ্ট আমাৰ আছে, চুমন আছে। আমাৰ এইপিনে হেৰি আছে, এইটো নাম আছিলে কি আমাৰ এইটো KTM মিনিষ্টাৰ কি আছিলে KTMৰ মানে মেইন মালিক KP। এইটো KTMখন আছে তাৰ ভাগৰ। সি ধুনীয়াকৈ বিভিন্ন জেগা ফুৰিবলৈ যায়, গৰুৱে ধুনীয়াকৈ হেৰি মেটেকা খাই আছে। এইখন হ'ল দিল্লীখন হৈ। গতিকে ধুনীয়াকৈ খানি থকা হৈছে, ধুনীয়াকৈ আমি সকলোবিলাক ধুনীয়া আয়োজন চলি আছে। এইটো হ'ল বনৰ ভোজ। গতিকে আমি বনভোজ খাই আছোঁ। হাবিৰ মাজত দেখিছেনে এখন চব পিনে হাবি ক'ত খাই আছোঁ যে লোকেশ্যন নকওঁ কাৰণ আমি ইয়াতে ৰেগুলাৰ প্ৰায় খানা খাই থকা হয়। সকলোবিলাক আয়োজন ধুনীয়াকৈ চলি আছে। কলপাত চলপাত আহি গ'ল, পানী দুনি সকলোবিলাক আহি গ'ল। গতিকে এনেকৈ আচলতে আমি সময়বিলাক পাৰ কৰোঁ, ফূৰ্তি কৰোঁ, ফূৰ্তিৰ মাজেৰে সময়বিলাক পাৰ কৰোঁ। গতিকে আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ সকলোবিলাক। এতিয়া আমি জুই বহাই দিওঁ। ভালকৈ কোৱা মাইনাহঁত। দিনত এটা খানা খালোঁ, আপোনালোকক ধুনীয়াকৈ দেখালোঁ। কিন্তু এতিয়া ৰাতিও আমি এটা খানাৰ ব্যৱস্থা কৰিছোঁ। এইপিনে উৰুকাৰ এসন্ধ্যা পাতিবৰ কাৰণে ভোগালী বিহু আমি উদযাপন কৰিছোঁ জয়াপাৰ বকৰা পথাৰত। গতিকে 14 জানুৱাৰীৰ দিনাখনি আমি আমাৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানটো ধুনীয়াকৈ আমি উদযাপন কৰিম। তাৰ কাৰণে প্ৰস্তুতি চাওক। এই ৰাতিও ইমান ধুনীয়াকৈ সকলোৱে কাম কৰি আছে। আমাৰ জয়াপাৰ গাঁৱৰ সমূহ যুৱ সমাজে ধুনীয়াকৈ কাম কৰি আছে। এই ৰিংকুমণি বৰদলৈ বাঁহ কটাত ব্যস্ত। এইপিনে আমাৰ অমৰ, আমাৰ মানে সকলোৱে অখিল বৰদলৈ, ৰিংকুমণি বৰদলৈ, আমাৰ জান, মানে সকলোৱে ধুনীয়াকৈ কাম কৰি আছে। নাও বনোৱাত ব্যস্ত চাওক, এইখন নাও ধুনীয়াকৈ বনি আছে। গতিকে আপোনালোকৰ সকলোকে 14 জানুৱাৰীৰ দিনাখনি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব, আমাৰ অনুষ্ঠানটো উপভোগ কৰিব। আমি গায়ক মাতিছোঁ 3জনকৈ। আমাৰ হয়তো মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ লগত কথোপকথন চলি আছে। তেখেতো আহি পিনি আমাৰ মাজত 2 ঘণ্টা সময় গান পৰিৱেশন কৰি দিবহি। গতিকে সকলো আহিব, আমি সকলোকে আগ্ৰহ প্ৰকাশ কৰিছোঁ ধুনীয়াকৈ আহি পিনি আমাৰ অনুষ্ঠানটো উপভোগ কৰিব। এয়া চাওক খানা ধুনীয়াকৈ বনি আছে। আমি খানা খাম অলপ দেৰি পিছতে। ধুনীয়াকৈ খানা বনি আছে চাওক। নাওখন কেনেকুৱা লাগিছে, নাওখন বনোৱাটো হৈছেনে নাই আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। চাওক এখন সুন্দৰ নাও। এতিয়া লাইটৰ পোহৰ হয়তো অলপ কমকৈ দেখিব। এয়া নৰা চৰা লগাই আছে। অলপ দেৰি পিছতে নাওখন ধুনীয়াকৈ সম্পূৰ্ণ হৈ উঠিব। ধুনীয়াকৈ যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আচলতে বনাবৰ কাৰণে।
এইটো পাগলে গ'ল নেকি? কি হ'ল আমাৰ? মৰিব দিয়া এইটো। কি হ'ল? এইটো মৰিব দিয়া। তই এইটো জ্বলাই নাখায় অলপ টেঙৰ হৈছে তাৰপৰা পদূলিৰ লগত বেছি গৈছে চাই আছো মৰমে মন দিবলৈ আমি আজি পাবানে হায় হায় তৰা আঁকোৱালি ল'বলৈ কেতিয়া শিকিবা হায় হায় তৰা মৰমে মন দিবলৈ তুমি আজৰি পাবানে হায় হায় তৰা আঁকোৱালি ল'বলৈ ৰস দুনিয়ালি পাহৰিব নোৱাৰা এয়া হ'ল হিয়া মেধি গীতৰ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। ভোগালী বিহু উপলক্ষে মই নতুন এটি গীত যোৱা 5 তাৰিখে মুকলি কৰি দিছোঁ। গীতটোৰ নাম হৈছে জোখতকৈ অকণ শকত। ল'ৰাবিলাকে ছোৱালীবিলাকক শকত, ক্ষীণ, ক'লা, বগা, ওখ চাপৰ বহুত কয়। তোমাৰ খবৰ লোৱা খুৱাই খুৱাই ওলাব কৰিছা ওলাই নেকি ৰাতি সদায় সুধিব ঘটা নহয় তেনে বহুতে ঘটিলে এতিয়াৰ কথা ওলাই তেতিয়া আনৰ আগত চলি তেতিয়া ছোৱালী জনী ভালে কিন্তু জোখতকৈ অকণ শকত গাইছো দেই। তোমাৰ খবৰ লোৱা পুৱাই পুৱাই ওলাবই কি কৰিছা শুনাই নেকি ৰাতিও সদায় সুধিবই নহৰ কটীয়া দুলীয়া জান বিপুল চেতিয়া ফুকন মোৰে নাম এই জেগাটোৰ নাম কি আছিলে আখৈ ফুটীয়া আৰু 2 নং চাউল কৰা আখৈ কি আখৈ ফুটীয়া আখৈ চেতিয়া ফুটীয়া সতীয়াত গাবলৈ আহিছোঁ সতীয়াত গাবলৈ আহিছোঁ মই এটি সুন্দৰ সুন্দৰ বিহু নাম সেই প্ৰথমতে নাহৰ কটীয়া দুলীয়া জাত বিপুল চেতিয়া মোৰে নাম নাহৰ কটীয়া দুলীয়া জাত বিপুল চেতিয়া মোৰে নাম আকৌ যেতিয়া গাবলৈ আছোঁ সুন্দৰ সুন্দৰ বিহু নাম
ভাল লাগিছে আমাৰ লখামনি এনেকৈ আহিছে এইটো ভাল লাগিছে দেই মই অৰুণাচলতে কণ্টে কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে মই অৰুণাচলতে কণ্টে কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে তাৰ মাজতে মই এটা কথা কৈ যাওঁ দেই আজি আপোনাসকলৰ মাজত চিনাকি কৰি দিলে অনুপম চক্ৰৱৰ্তী দেই এইটো ধন্যবাদ অনুপম চক্ৰৱৰ্তীৰ কাৰণে হাত চিনাই দিব নোৱাৰে নেকি ঐ নীলা 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 কাষত উৰা নাই নীলা নীলা চোতালত পৰি কন্দা নাই নীলা 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 কাষত উৰা নাই নীলা নীলা চোতালত পৰি কন্দা নাই তোমাৰ মানুহ থৈ দিলা মোৰ লুকুৱাই তোমাৰ ফুল ভুল দিয়া নাই দেখিলে আহো বুলি নকবা মাজে দেখিলে আহো বুলি নকবা মাজে মাজনী মোৰে নপানী পৰা হাত আপোনালোকক এই ধুনীয়াকৈ বিপুল চেতিয়া ফুকনৰ গীত শুনালোঁ গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ সকলোলৈকে শুভৰাত্ৰি বাই বাই